ইয়াৰ কেইবাখনো সভাত ভাগ লৈছোঁ। আপোনালোকে দেখিছে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে ৰাইজ আমাৰ সভাবিলাকলৈ আহিছে আৰু যি ধৰণে আমাৰ ৰাইজৰ যিটো আমি সঁহাৰি পাইছোঁ, আমি অত্যন্ত আশাবাদী যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিআৰৰ মানুহে 15 বছৰ দেখিছে ক্ষমতাত, প্ৰমোদ বড়ো ডাঙৰীয়াকো 5 বছৰ দেখিছে, বিজেপিকো দিছপুৰত 10 বছৰ দেখিছে। ইয়াৰ শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ কাৰণে কংগ্ৰেছে অপৰিসীম ত্যাগ কৰিছে। আমাৰ দলৰ সংগঠন দুৰ্বল বা নিশকটীয়া হৈছিলে কাৰণ আমি হাতত বন্দুক লোৱা এই অঞ্চলৰ সংগ্ৰামী যুৱসকলৰ হাতত ক্ষমতা থকাটো বিচাৰিছিলোঁ, যাতে অঞ্চলটোৰ সামগ্ৰিক বিকাশ তেওঁলোকে ত্বৰান্বিত কৰিব পাৰে। কিন্তু সামগ্ৰিক বিকাশৰ পৰিৱৰ্তে কিছু পৰিয়াল কিছু ব্যক্তিৰ উন্নতি হ'ল আৰু সেইকাৰণে ৰাইজে এতিয়া কংগ্ৰেছ দলৰ হাতত ক্ষমতা দিয়াৰ নিশ্চিতভাৱে চিন্তা চৰ্চা কৰি আছে আৰু তাৰ যিটো বহিঃপ্ৰকাশ সেইটো সভাবিলাকত মই দেখিবলৈ পাইছোঁ। মই এইটোৱে ৰাইজক কৈছোঁ যে যদি নিৰ্বাচনত যিজন প্ৰাৰ্থীয়ে আটাইতকৈ বেছি পইচা খৰচ কৰিব, জিকাৰ পাছত তেওঁৰ মূল কামটো হ'ব তেওঁ খৰচ হোৱা পইচাখিনি সুদে মূলে উপাৰ্জন কৰে। আপোনালোকে দেখিছিলে যে বিটিআৰত কিছুমান MCLA টকাৰ বিচনাত শুইছিল, টকাৰ বিচনা তুলি বনাই পেলাই শুইছিলে, টকা গাত লৈ পেলাই শুইছিলে। গতিকে তেওঁলোকৰ গুৰিত টকা পইচাৰ অফুৰন্ত ভঁৰাল আছে, সেইবিলাক তেওঁলোকৰ পইচা নহয়, সেইবিলাক বিটিআৰৰ ৰাইজৰ উন্নয়নৰ কাৰণে অহা পইচা। সেইবিলাক খৰচ যদি কৰি ইলেকশ্যন জিকিব পাৰে আকৌ দুগুণ পোহোনাৰে গোটাব। সেইকাৰণে মই কৈছোঁ যে আমাৰ এজন দুখীয়া পৰিয়ালৰ সাধাৰণ পৰিয়ালৰ পৰা কষ্ট কৰি উঠি অহা ল'ৰা চন্দ্ৰপ্ৰদ দাস, তেওঁ আজি দেখিছে আপুনি তেওঁ টকা পইচা খৰচ কৰিব পৰা নাই, কিন্তু ৰাইজ কি ধৰণে ওলাই আহিছে, ৰাইজৰ যিটো মৰম দেখিছোঁ, যুৱক যুৱতীসকল ওলাই আহিছে। আমি আশাবাদী যে বিটিআৰৰ সচেতন ৰাইজে এইবাৰ টকাৰ বিনিময়ত নহয় বিবেক ভোট প্ৰদান কৰিব আৰু বিবেক ভোট যি প্ৰদান হ'ব সেয়া কংগ্ৰেছৰ পক্ষত। মুখ্যমন্ত্ৰীয়েতো MP ইলেকশ্যনত 14খনৰ কথা কৈছে। তেওঁ যেতিয়া ঝাৰখণ্ডত গৈছিলে, আপোনালোকৰ মনত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে ঝাৰখণ্ডৰ চৰকাৰ আহিব, তেখেতেতো কৈ থাকে তেখেতৰ কথা 10 ছেপ্টেম্বৰতো ঢেৰ কথা কৈছিলে, বোম ফুটিব, ফটকাও নুফুটিল। তেখেতৰ কথাবিলাকতো ৰাইজে লাহে লাহে বুজি আছে। নুপুৰ বৰা এটা মাত্ৰ অতি সামান্য উদাহৰণ, আৰম্ভ ওলোটাকে হৈছে। নুপুৰ বৰা এই দুৰ্নীতিৰ যিখন দীঘলীয়া তালিকা তাৰ হয়তো একেবাৰে শেষৰজন, একেবাৰে 1 নম্বৰজনো বাদ পৰি আছে, মাজৰো বাদ পৰি আছে, কিনাৰবিলাকো বাদ পৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই তলৰ ফালৰ পৰা আৰম্ভ কৰিছে, আমাৰ চৰকাৰ আহিলে আমি প্ৰথমৰ ফালৰ পৰা আৰম্ভ কৰিম। এইটো তেওঁ নোৱাৰে, এইটো বিভিন্ন যিবিলাক নেতা আজি ৰাইজৰ মাজত পতন হৈ গৈছে তাৰ একমাত্ৰ কাৰণটো হৈছে দুৰ্নীতি। আপুনি যিমান চলাহী কথাৰে সময় অতিবাহিত কৰক, দুৰ্নীতি ভ্ৰষ্টাচাৰ সমাজে কেতিয়াও সহ্য নকৰে। কাৰণ ইমান যিটো লুণ্ঠন চলিছে সেইটো মানুহে গম পায়, কিন্তু এতিয়া উপায় নাই। দিল্লীত বিজেপি, দিছপুৰত বিজেপি, CBI ED সব বিজেপি। গতিকে CM ভিজিলেন্সে নুপুৰ বৰাক দেখিছে, বাকী চিণ্ডিকেটৰ পইচাবিলাক ক'লে যায়, কয়লা চিণ্ডিকেট, আলুগুটি চিণ্ডিকেট, চুপাৰী চিণ্ডিকেটৰ পইচা ক'ত যায় মই দেখুৱাই দিম। আপুনি মুখ্যমন্ত্ৰীক সোধক যে CM ভিজিলেন্স তালৈ যাব নেকি, তাত নাযায়। কোনোবা বিজেপি নেতাৰ ঘৰত CM ভিজিলেন্স কৰিছে নেকি, মই এটা নাম কৈ দিম, মোৰ লগত বলক এদিন CM ভিজিলেন্স, মই দেখাই দিম তাত কিমান টকা ওলায়। বাগানপাৰা পৰিষদৰ যিগৰাকী GSP প্ৰাৰ্থী আছে তৃষ্ণা মেধি, আৰু তৃষ্ণা মেধি আৰু GSPৰ যি প্ৰাৰ্থী সভাপতিগৰাকী আছে হীৰাহৰণীয়ে কালি এক মন্তব্য কৰিছে বিজেপিৰ যিগৰাকী ৰেখাৰাণী দাস বড়ো, এই ৰেখাৰাণী দাস বড়ো ইতিমধ্যে বিজেপি প্ৰাৰ্থী আৰতিৰ যিগৰাকী সমৰ্থিত প্ৰাৰ্থী আছিল আৰতি বৰদলৈ টিকেট নোপোৱাৰ বাবে এই মন্তব্যটো দিছিল যে হীৰাহৰণ ফোন কৰিছিলে আৰতি বৰদলৈ, আৰু আৰতি বৰদলৈ যিগৰাকী হাজবেণ্ড আছিলে ভূষণে হীৰাহৰণীয়ে কৈছিল আপুনি তৃষ্ণা মেধিক GSPৰ পৰা উঠাই দিয়ক। কিন্তু ইতিমধ্যে কিন্তু আৰতি বৰদলৈ প্ৰচাৰত জড়িত হৈ আছে। কি ক'ব, বিজেপিৰ সংগ্ৰামৰ স্বভাৱটো আছে নেকি? মই যিটো জানো এতিয়া আৰু ৰেখা বাইদেউৰ ইলেকশ্যন খেলাৰ সময় নাই, তেখেত পৰামৰ্শদাতা হ'ব লাগে দলৰ ভিতৰতে। তেখেতে সুযোগ পালে জীৱনত, ৰাইজে তেখেতক সুযোগ দিলে, এতিয়া তেখেতে জিৰণি ল'ব লাগে, দিয়াৰ পৰামৰ্শ দিব লাগে, মই এনেকৈ ভাবোঁ।